হয় চাওক, ইতিমধ্যে সমগ্ৰ ৰাজ্যত বান পৰিস্থিতি ক্ৰমাৎ জটিল হৈ উঠিছে আৰু সমান্তৰালভাৱে শিৱসাগৰ জিলাতো এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ বিগত দিনটোত চুবুৰীয়া নাগালেণ্ড ৰাজ্যত ডাৱৰ বিস্ফোৰণ ঘটিছিল। তাৰপিছতেই সেই চুবুৰীয়া ৰাজ্যখনত তীব্ৰ বৰষুণ হৈছিল। তীব্ৰ বৰষুণৰ ফলত ইতিমধ্যে ভৈয়ামৰ যি দিখৌ আৰু জাঁজি নদী ফেনে ফুটুকাৰে ওফন্দি পৰিছিল। আৰু তাৰ ফলাফল কি হ'ল এই মুহূৰ্তত দেখুৱাম যে পূৰ্বতে এনে নজিৰ নাই যে জাঁজি নদীয়ে এনেধৰণৰ ভয়াৱহ ৰূপ ল'ব। সতীৰ্থ মফিদে দেখুৱাব এই মুহূৰ্তত শিৱসাগৰ জিলাৰ জাঁজি অঞ্চলৰ যি নৰাকোঁৱৰ বাইলুং গাঁও, অৰ্থাৎ চিকিৰিচুক নৰাকোঁৱৰ বাইলুং গাঁৱৰ যি জাঁজি নদীৰ দাঁতিকাষৰীয়া মথাউৰি, এইদৰে ভয়াৱহ ৰূপত জাঁজি নদীৰ বাঢ়নী পানীয়ে বিগত নিশা উটুৱাই নিয়ে। প্ৰায় 20 মিটাৰ অংশ উটুৱাই নিয়াৰ পিছতে কি অৱস্থাৰ সৃষ্টি হ'ল এই মুহূৰ্তত দেখুৱাইছোঁ যে এই মথাউৰিৰ দাঁতিত থকা যিসমূহ বাসগৃহ আছিল বা ইয়াৰ পশুধন যি আছিল, যি আচবাব সামগ্ৰী আছিল, এইদৰে উটুৱাই নিয়ে যে এক অবৰ্ণনীয় পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। বহুকেইটা ঘৰ ইতিমধ্যে পানীয়ে উটুৱাই নিছে আৰু যিকেইটা ঘৰ বাকী আছে সেইকেইটাও এক প্ৰকাৰ বিধ্বস্ত অৱস্থা। গছ গছনি সকলো উটুৱাই নিছে। এই মুহূৰ্তত ৰাইজে চেষ্টা অব্যাহত ৰাখিছে যে বস্তা দি কেনেবাকৈ এই জাঁজি নদীৰ বাঢ়নী পানীক ৰোধ কৰিব পৰা যায় নেকি, কিন্তু সেয়া এক বৃথা চেষ্টা। আৰু কেৱল এই স্থানেই নহয়, এই নৰাকোঁৱৰ বাইলুং গাঁও তথা জাঁজি নদীৰ দাঁতিকাষৰীয়া যিটো মথাউৰি, এই মথাউৰি বিভিন্ন অংশত দুৰ্বল অংশ আছে আৰু বিভিন্ন অংশত ইতিমধ্যে ফাট মেলা দেখা গৈছে যে যিকোনো মুহূৰ্ততে অন্য কিছু অংশতো কিন্তু জাঁজি নদীৰ বাঢ়নী পানীয়ে এই মথাউৰিটো উৰুৱাই নিয়াৰ সম্ভাৱনা আছে। এই মুহূৰ্তত স্থানীয় ৰাইজ আছে, মই স্থানীয় ৰাইজৰ কাষলৈ যাম। এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে। জাঁজি নদীৰ পূৰ্বতে এনে ভয়াৱহ ৰূপ দেখা নাই যে এটা মথাউৰি এটা অংশ উটুৱাই নিলে আপোনাৰ ইয়াৰ পিছতে আপোনালোকৰ এনেধৰণৰ অৱস্থা, কি ক'ব? কি ক'ব মানে কি ক'ব, আমি কাম বন কৰি থাকোঁতে তাহাঁতি আহি পিনে যুদ্ধ কৰিছে। ইয়াত তাহাঁতি দন কৰিছে, দন কৰিলে তাৰপৰা হুলস্থুল লাগিছে। এই মথাউৰিটো কেই বজাত উটুৱাই নিলে? 9 বজাত, 9:30 বজাত। কেইঘৰ মানুহ ইয়াৰ পানীৰ সৈতে উঠিলে? 6 ঘৰ গ'ল। অঁ, একো নিবলৈ একো দিবলৈ নাই। গৰু পশুধন কিবা উঠি গৈছে নেকি? এই গৰু ছাগলী চব কৰিছে। এতিয়ালৈকে জিলা প্ৰশাসনৰ মানুহ ইয়াত উপস্থিত হৈছে নাই হোৱা নাই, ইয়াত আপোনালোকৰ কোনো সাহাৰ্য দিবলৈ নাই। ধন্যবাদ জনাইছোঁ। অন্য এগৰাকী ব্যক্তি আছে, অকণমান আগলৈ আহক। যে এনে ভয়াৱহ ৰূপ জাঁজি নদীৰ আৰু এনেকুৱা এটা পৰিৱেশ, এই পৰিৱেশটো বিগত নিশাৰ পৰা হৈ আছে। এতিয়ালৈকে আপোনালোকক কেনেধৰণৰ সহায় সহযোগ কাৰ পৰা পাইছে বা কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে? সহায় সহযোগ আমি একো পোৱা নাই এতিয়ালৈকে। আমাৰ এতিয়া ঘৰ দুৱাৰ চব উটুৱাই নিছে, গতিকে লৈ গৰু ছাগলী হাঁহ পাৰ চব গৈছে আৰু আমি একো বয় বস্তু উলিয়াবলৈ নাপালোঁ। গতিকে লৈ আমি এতিয়া এইভাগেই আছোঁ। কালি 9টা বজাৰ পৰা নোখোৱা নোবোৱাকৈ ল'ৰা ছোৱালী চব য'ত ত'ত তেনেকৈ থাকি মেলিছে আৰু সোমাই আছে পানী। আপোনাৰ এবুকু হৈ আছে ঘৰৰ পিনে, এবুকু হৈ আছে, সোমাই আছে। কিমানগান গাঁও এতিয়ালৈকে বানত ডুব? 7-8খনমান গাঁও হ'ব। খেতিপথাৰ সকলো, খেতি পথাৰ চব নষ্ট হয়। আপুনি কিবা ক'ব? মই ক'বলগীয়া একেই দেখিছে। ইয়াতে আমাৰ গাঁওখন যি প্ৰব্লেম হৈছে, ঘাঁহ পাৰ ছাগলী টিং চব ভাগি গৈছে। ইয়াত জলসম্পদ বিভাগে পূৰ্বতে এই মথাউৰিটো মেৰামতি কৰাৰ কিবা ব্যৱস্থা লৈছিল নেকি? নাই লোৱা। আপোনালোকে অনুৰোধ জনাইছে? লৈছিলে মানে মথাউৰিটো কালি লৈছিলে। লোৱাৰ পিছত আমি এঘণ্টামান মানে কি আমি কাম কৰিছিলোঁ। কিহে লৈছে? পূৰ্বতে লৈছিল নেকি? পূৰ্বতে নাই আমাৰ, নাই পানী বঢ়াৰ পিছতে? কালি মানে আপোনাৰ আমি 10টা বজাৰ পৰা আমি কাম মানে কি ষ্টাৰ্টিং কৰিছোঁ। কৰাৰ পিছত আপোনাৰ হেৰি 1ঘণ্টামান আমি কৰিলোঁ কাম। ইয়াত বেগ দেখিছে নহয়, এইবোৰ বেগ বস্তা জিঅ' বস্তা। তাৰপিছত আকৌ কৰাৰ পিছত মানে কি 2জনমান ল'ৰা আহি পানি ইয়াত হুলস্থুল কৰিলে, নে কি পইচা নাই কিবা এটা হেৰি কিবা এটাৰ কাৰণে। হ'ব, সেইখিনি বাৰু আমি বেলেগ বিষয়খিনি পাতিম। বৰ্তমান আমি বান পৰিস্থিতিটোৰ কথা পাতোঁ। যে এগৰাকী জ্যেষ্ঠ লোক আছে, অকণমান আগলৈ আহিব। যে আপোনাৰ জীৱনৰ এনেকুৱা জাঁজি নদীৰ এনেকুৱা ভয়াৱহ ৰূপ দেখিছে নেকি? আমি জাঁজি নদীৰ ভয়াৱহ আমি আজিলৈকে দেখা নাই। এয়া পহিলা, কিন্তু ঘৰত যে বানপানী আজি ঘৰৰ ভিতৰতে একো বস্তু উলিয়াব নোৱাৰিলোঁ। বহুত সামগ্ৰী উঠি গুচি গৈছে। আপোনাৰ কি নষ্ট হ'ল? তাৰমানে ঘৰৰ কাঁহী বাতি চব উঠি গৈছে আৰু চব উঠি গৈছে। আপোনাৰ পশুধন, ঘৰত কিবা পোহনীয়া জীৱ জন্তু? পোহনীয়া ওচৰত ছাগলী আছিলে, ছাগলী কিবা বাচিছে যেনে বচালোঁ। এই ভটিয়াটো ঘৰ ওচৰত তুলি দিলোঁগৈ আৰু ইমান পানীত গৈ। এতিয়া আপোনালোকে এঘৰ মানুহতে সকলোৱে আশ্ৰয় লৈ এঘৰ মানুহতে দিগন্ত দাসৰ ঘৰতে গোটেই আমাৰ গাঁৱৰ মানুহ তাতে বাসস্থান কৰি আছোঁ। এতিয়ালৈকে প্ৰশাসনে একো আমাৰ খা খবৰ লোৱা নাই, একো এটা ঠাণ্ডা পানী বটল এটা উলিয়াহি নাই। হয়, ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত পুনৰবাৰ সতীৰ্থ মফিদে দেখুৱাব যে বানৰ কি ভয়াৱহ ৰূপ, আৰু বিশেষকৈ যি ৰাজ্যত বিগত সময়ত মুষলধাৰ বৰষুণ হৈ আছিল, এই মুষলধাৰ আৰু নেৰানেপেৰা বৰষুণৰ ফলত
যে বহু অঞ্চল প্লাবিত হৈছিল আৰু এই তাৰ সমান্তৰালকৈ চুবুৰীয়া নাগালেণ্ডত যেতিয়া ডাৱৰ বিস্ফোৰণ ঘটি তীব্ৰ বৰষুণ হ'ল বিগত দিনটোত ইয়াৰ পিছতেই দিখৌ আৰু জাঁজি নদী ফেনে ফুটুকাৰে বাঢ়ি আহিছিল আৰু বিশেষকৈ এই জাঁজি নদীৰ যি মথাউৰি এই মথাউৰি যথেষ্ট দুৰ্বল পূৰ্বতেও আমি ইয়াত বহুবাৰ বাতৰি প্ৰতিবেদন আমি প্ৰস্তুত কৰিছিলোঁ এই মথাউৰিটোক লৈ যে এই মথাউৰিটো মেৰামতি কৰিব লাগে কিন্তু জলসম্পদ বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু তাৰ ফলত পূৰ্বতে নজিৰ নোহোৱা এক ঘটনা জাঁজি নদীৰ ব্ৰাহ্মণী পানীয়ে এইদৰে প্ৰায় 20 মিটাৰ অংশ মথাউৰিটো উৰুৱাই নিলে আৰু ইয়াৰ পিছতেই দৃশ্য এনেকুৱা যে ইয়াৰ মথাউৰিৰ দাঁতিত থকা বহু কেইঘৰ লোকৰ সা সম্পত্তি ঘৰ সকলো পানীত উটি গ'ল পশুধন উটি গ'ল খেতিপথাৰ সম্পূৰ্ণৰূপে নষ্ট হ'ল কিন্তু ইয়াৰ পিছত এতিয়াও ইয়াত প্ৰশাসনৰ লোক আহি উপস্থিত হোৱা নাই ইয়াত স্থানীয় লোকে নিজাববীয়াকৈ তেওঁলোকে বেগ জাপি এই বান প্ৰতিৰোধৰ বাবে বৃথা প্ৰচেষ্টা চলাইছে কিন্তু এই প্ৰচেষ্টা তেওঁলোকৰ অসফল হৈছে কাৰণ পানী এতিয়াও হুৰা হুৰে সোমাই আছে এক বিস্তীৰ্ণ অঞ্চল প্লাবিত হ'ব আৰু এইদৰে যদি পানী সোমাই থাকে যে সমগ্ৰ এই যি হাতীগুলি অঞ্চল এই দাদী অঞ্চল তথা ভগামুখলৈকে পানী বিয়পি যাব পাৰে অৰ্থাৎ অৰ্ধ শতাধিক গাঁও প্ৰায় জলমগ্ন হ'ব বহু খেতিপথাৰ নষ্ট হৈ পৰিব কিন্তু এতিয়ালৈকে কিন্তু জিলা প্ৰশাসনৰ বিষয়াসকলৰ কোনো গাৰ নোম লৰা নাই মন্ত্ৰী বিধায়ক কোনো আহি উপস্থিত হোৱা নাই এতিয়ালৈকে হয়তো তেওঁলোকে এই খবৰ পাইছে যিহেতু বিগত নিশাই এই ঘটনা ঘটিছিল কিন্তু ইয়াৰ খবৰ ল'বলৈ এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে কোনো এজন লোকে ইয়াত উপস্থিত হোৱা নাই মই দেখুৱাইছোঁ কিদৰে তীব্ৰ সোঁতত এতিয়াও পানী বৈ আছে আৰু যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ ব্যাহত বিজুলী যোগান ইয়াত ব্যাহত হৈ পৰিছে বিশুদ্ধ খোৱা পানীৰ অভাৱ এই অভাৱৰ পিছত স্থানীয় ৰাইজে নিজৰ প্ৰাণটো হাতৰ মুঠিত লৈ এতিয়া ওখ স্থান বিচাৰি তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে কণ কণ শিশু আছে এই কণ কণ শিশুসকলে বিপদসংকুলভাৱে এই সোঁতৰ মাজত তেওঁলোকে অহা যোৱা কৰিব লগা হৈছে কোনো ধৰণৰ ব্যৱস্থা নাই এতিয়াও বহু লোক জলবন্দী হৈ আছে এতিয়াও